পৃথিৱীৰ নিয়ম যেতিয়ালৈকে টকা থাকে হাউ আৰ ইউ আৰু যেতিয়া টকা শেষ হু আৰ ইউ। মোৰ সাপলৈ ভয় নালাগে, মানুহলৈহে ভয় লাগে, কিয়নো সাপে নিজক বচাবলৈ আনক খুটিয়ায়, কিন্তু মানুহে নিজৰ লাভৰ কাৰণে। জ্ঞান, ধন আৰু বিশ্বাস তিনিওটাই বহুত ভাল বন্ধু আছিল। তিনিটাৰে মাজত মৰমো বহুত আছিল। এটা সময় আহিল, তিনিটাই বেলেগ বেলেগ হ'ব লগা হ'ল। তিনিওটাই এজনে আনজনক প্ৰশ্ন কৰিলে, আমি ক'ত লগ হ'ম? জ্ঞানে ক'লে, মই বিদ্যালয় আৰু মন্দিৰত লগ পাম। ধনে ক'লে, মই ধনীৰ ঘৰত লগ পাম। বিশ্বাসে মনে মনে থাকিল। দুয়োটাই মনে মনে থকা কাৰণ সুধিলে। তেতিয়া বিশ্বাসে কান্দি কান্দি ক'লে, মই যদি এবাৰ আঁতৰি যাওঁ কেতিয়াও লগ হ'ব নোৱাৰো। সেয়ে বিশ্বাস কেতিয়াও নাভাঙিব। মানুহৰ শৰীৰৰ সকলোতকৈ সুন্দৰ অংশটো হ'ল হৃদয়। সেইটোৱেই যদি চাফা নহয়, সুন্দৰ চেহেৰাৰ কোনো মূল্য নাই। মিছা, প্ৰতাৰণা আৰু অজুহাতে আপোনাক কিছু সময়ৰ সুখ দিব, কিন্তু ইয়াৰ মূল্য আপুনি ভৱিষ্যতে দিব লাগিব। দবা খেলত মনটি আৰু জীৱনত আত্মা যদি মৰি যায়, তেতিয়া বুজিব খেলা খতম। মানুহৰ সকলোতকৈ ভাল লগা তেওঁ সুন্দৰ চেহেৰা, কিন্তু যদি এইটোৱেই নোহোৱা হয়, তেন্তে সকলো সম্বন্ধৰ কাৰণেই বোজা হৈ যায়। জীৱনত সকলো দুবাৰ পোৱা যায়, কিন্তু সময়ৰ সৈতে আঁতৰি যোৱা সম্পৰ্ক আৰু ভৰসা কেতিয়াও দুবাৰ পোৱা নাযায়। বহুত ওচৰৰ পৰা দুনিয়াখনক দেখিছোঁ, সেই কাৰণেইতো সকলোৰে পৰা দূৰত বহি আছোঁ। আনৰ চৰিত্ৰক সন্দেহ কৰাৰ আগতে এবাৰ সাহসেৰে নিজৰ চৰিত্ৰ ভালকৈ চাব। পৃথিৱীখন এনেকুৱা হৈ পৰিছে য'ত কাপোৰ দামী হৈ গৈছে, মানুহ কম দামী হৈ গৈছে। মানুহক মানুহৰ পৰা দূৰ কৰাৰ প্ৰথম বস্তু হ'ল কথা আৰু দ্বিতীয় বস্তু হ'ল টকা। সময় তীব্ৰ গতিত গৈ আছে। কালি যিটো আছিল আজি পিছলৈ গৈছে। নিজক কেনেকৈ চম্ভালিম বুজি পোৱা নাই। যাক দেখিছোঁ সিয়েই পৰিৱৰ্তন হৈছে। যি মানুহ মোৰ বেয়া সময়ত মোৰ লগত আছে, সেইসকলৰ কাৰণে মোৰ ওচৰত এটাই শব্দ আছে, মোৰ ভাল সময় তোমাৰ বাবেই আহিব। কেতিয়াবা কেতিয়াবা সেই মানুহেও কন্দুৱাই, যাৰ সুখৰ কাৰণে তুমি সকলো কৰিছিলা। হিচাপ ৰাখিব বন্ধুসকল। আজিকালি বহুত সোনকালেই মানুহে সোধে, তুমি আমাৰ কাৰণেনো কি কৰিলা? জীৱনত মানুহ অহাৰো এটা কাৰণ থাকে। কিছুমানে তোমাক জুখি চাব, কিছুমানে শিকাব আৰু কিছুমানে ব্যৱহাৰ কৰিব। ভুল বোৱাৰী আৰু জীয়ৰী দুয়োজনীয়েই কৰে। পাৰ্থক্য এইটোৱেই যে জীয়ৰী ভুলত মনে মনে থাকে, বোৱাৰীৰ ভুল প্ৰকাশ পায়। তিতা লগা কিন্তু সত্য কথা। সত্যত আছো কাৰণে অকলশৰীয়া। যদি বদমাছ, হাৰামী, মিছলীয়া আৰু ঠগ প্ৰবঞ্চক হোৱা হ'লে আজি মোৰ ওচৰতো ভিৰ থাকিলহেঁতেন। বিশ্বাসেই হয়তো এনেকুৱা এটা ট্ৰফি, যিটোক মানুহে জয় কৰাৰ পিছতো অধিকাংশই ভাঙি পেলায়। মানুহৰ ঘৰৰ পৰা মন্দিৰলৈ যাবলৈও সময় নাই। তেনে মানুহে আকৌ শ্মশানৰ পৰা স্বৰ্গলৈ যাব বিচাৰে। হাঁহি উঠা কথা। জীৱনত যিজনে কঠিন সময় দেখা নাই, সেইজনে নিজৰ শক্তিৰ অনুভৱ কেতিয়াও কৰিব নোৱাৰে। বদমাছ মানুহৰ জয় তেতিয়াই হয়, যেতিয়া ভাল মানুহবোৰে চুপ হৈ যায়। গ্লাছ কমজোৰি হ'ব পাৰে, কিন্তু সত্যক দেখুৱাবলৈ কেতিয়াও ভয় নকৰে। যেতিয়া আপোনাৰ আপোন কোনোবাই আপোনাক বেয়া পায়, তেতিয়া তেওঁক আপুনি বুজাওক। কিন্তু যদি তেওঁ নুবুজে, নিজক বুজাওক।
মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল মগজু। ই বাৰে বাৰে সেই স্মৃতিবোৰকে লৈ আহে যিয়ে আমাক বৰকৈ আঘাত দিয়ে। কথাবিলাক বেয়া হোৱাটোৱেই মগজু বেয়া হোৱাৰ প্ৰথম লক্ষণ। জন্তুবোৰে মাৰ খায়ো বিশ্বাসী, কিন্তু মানুহবোৰে মৰম পায়ো প্ৰতাৰক। সকলো সম্পৰ্কৰে সীমা থাকে, কিন্তু যেতিয়া আত্মসন্মানৰ কথা আহি পৰে তেতিয়া সেই সম্পৰ্ক সীমানতেই সমাপ্ত কৰা উচিত। প্ৰকৃতিৰ পানী সকলো শস্যই সমানে পায়, তথাপি কেৰেলাৰ সোৱাদ তিতা, তেতেলীৰ সোৱাদ টেঙা, আপেলৰ সোৱাদ মিঠা। এয়া পানীৰ দোষ নহয়, বীজৰহে দোষ। ঠিক একেদৰে উপাৰ্জনাই আমাৰ সকলোৰে বাবে একেখন ভাগ্য লিখে, কিন্তু সুখ দুখ আমাৰেই কৰ্মৰ ফল হয়। সকলো বস্তুৰ মূল্য সময়তহে বুজা যায়। যেতিয়া ফ্ৰীতে পোৱা অক্সিজেনখিনিও হস্পিটেলত পইচা দিহে কিনিব লগা হয়। যদি আপুনি জীৱনটো ভালদৰে জীয়াই থাকিব বিচাৰে, তেন্তে নিজৰ তুলনা আনৰ লগত কেতিয়াও নকৰিব। কিয়নো আজিকালি মানুহবিলাকে নিজৰ দুখতো ইমান দুখী নহয় যিমান দুখী আনৰ সুখত হয়। আপোনাৰ ভৱিষ্যত সেইটোৱেহে বনাব যিটো আজি কৰিছে, সেইটোৱে নহয় যিটো আপুনি কালি কৰিব। আমি আমাৰ জীৱনত জীয়াই থাকিবৰ কাৰণে 4টা Hৰ সহায় ল'ব লাগে। 1. H হেড অৰ্থাৎ মূৰ। আমি জীৱনত মস্তিষ্কৰ অনুকূলে কাম কৰা উচিত। দ্বিতীয়টো H হেণ্ড অৰ্থাৎ হাত। নিজ হাত জগন্নাথ অৰ্থাৎ কৰ্মই ধৰ্ম। 3 নম্বৰ Hটো হ'ল হাৰ্ট অৰ্থাৎ হৃদয়। পবিত্ৰ হৃদয় যাৰ, ঈশ্বৰ সহায় তাৰ। মানে আপোন ভালেই হ'ল জগত ভাল। 4ৰ্থ Hটোৱে বুজায় হেল্থ, স্বাস্থ্য, শাৰীৰিক আৰু মানসিকভাৱে সবল হোৱা। এই কথাকেইটা জীৱনত সদায় মানিব। মানুহে এৰি দিলেও প্ৰকৃতিয়ে কেতিয়াও এৰি নিদিয়ে, কাৰণ সৃষ্টিকৰ্তা এজনৰ নহয়, সকলোৱে প্ৰিয়, আৰু নিঃসন্দেহে তেওঁ এজন শ্ৰেষ্ঠ বিচাৰক। এজন শিশুক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ লগতে মানৱতা শিক্ষাৰে শিক্ষিত কৰাটো উচিত। সন্মান আজুৰি আনিব নোৱাৰি, ইয়াক কেৱল ভাল কৰ্ম আৰু ভাল স্বভাৱৰ দ্বাৰাহে পোৱা যায়। মানুহ বংশলৈ নহয়, কৰ্মলৈহে মহান হয়। ঠিক চৰিত্ৰ বংশলৈ নহয়, আচৰণ লৈহে বুজা যায়। এজন শিশুক কেৱল লিখা পঢ়া কৰি শিক্ষিত কৰিলেই নহ'ব, লগতে শিশুক এইটোও শিকাওক যে নিজে পোৱা শিক্ষাৰ আদৰ্শ আনকো বিলাই দিব লাগিব। আজিকালি বহুতে কয় মানুহবোৰ বেয়া হ'ল। বেয়া আচলতে মানুহ নহয়, বেয়া থাকে মানসিকতাহে। আৰু এই বেয়া মানসিকতাবোৰ কিন্তু আপোনাৰ নিজৰ অথবা সম্পৰ্কীয় মানুহবোৰৰ মাজতে বেছিকৈ দেখা পোৱা যায়। আনৰ ভাল হোৱাটো কোনো পধ্যেই দেখিব নোৱাৰে সিহঁতে। লাগিলে নিজৰেই লোকচান হওক, কিন্তু কাষৰজনৰ ভাল হ'ব নিদিয়ে। সেই যে নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা কথাষাৰৰ লেখীয়া। বিষাক্ত এনেকুৱা মানুহ, বিষাক্ত তেনে মানসিকতা। তেওঁলোকে হয়তো আপোনাক শুভেচ্ছাও দিব, কিন্তু মনত হিংসাৰ জুই একুৰা লৈ। হয়তো আপোনাৰ সফলতাত মিঠাইও খাব, কিন্তু মনতে অভিশাপ দি যাব। এনেকুৱা মানুহৰ সৰহসংখ্যক কিন্তু আমাৰ সম্পৰ্কীয় হয়। কথাবোৰ শুনাত বেয়া, ক'বলৈ বেয়া, কিন্তু এয়াই বাস্তৱতা। এনেকুৱা মানুহক এটি কথাই ক'ব পাৰি, মনত ৰাখিব, আনলৈ আঙুলি টোৱালে 3টা আঙুলি নিজৰ ফালেই থাকে। মানুহে আনক বুজাবলৈ যিমান সময় লগায়, তাৰ আধা সময়ো যদি নিজৰ ওপৰত দিয়ে, তেতিয়া মানুহে বহুত আগুৱাব পাৰিলে হয়। আনক নিন্দা কৰি কোনেও একো নাপায়। যিজনে নিজক শুধৰণি কৰে, সেইজনে জীৱনত বহুত কিবা কিবি পায়।
কাৰোবাৰ জীৱনৰ পৰা যিসকলে আঁতৰি যাব বিচাৰে সেইসকলে সদায় পৰিস্থিতিকে দোষ দিব বিচাৰে। হে ওপৰৱালা, আপুনি যদি মোৰ পৰা কিবা কাঢ়ি লৈ যায় তেন্তে মই আনন্দত নাচি উঠো, কিয় জানে দুনিয়াত ইমানবোৰ মানুহ থকা সত্ত্বেও আপুনি মোক ইমান ধনী মানুহৰ আসনত বহুৱালে। আপুনি যদি জীৱনত সময়ত কি কৰিব থিৰাং নকৰে তেতিয়া সময়ে ঠিক কৰিব আপোনাক কি কৰিব লাগে। মানুহে কৰ্ম কৰোঁতে হেমাহি কৰিব পাৰে, কিন্তু ফল ভোগ কৰোঁতে নোৱাৰে। কৰ্মক ভয় কৰক, ওপৰৱালাক নহয়, কিয় জানে ওপৰৱালাই ক্ষমা কৰিব, কিন্তু কৰ্মই কেতিয়াও ক্ষমা নকৰে। খং মূৰ্খতাৰ পৰা আৰম্ভ হৈ পস্তাবলগীয়াত শেষ হয়। আমাৰ বিচাৰ যদি কলা হয় তেন্তে ভাগ্যইও অন্ধকাৰ মাতি আনিব। জ্ঞানৰ পিছত যদি অহংকাৰৰ জন্ম হয় সেইটো বিষ, আৰু যদি জ্ঞানৰ পিছত নম্ৰতাৰ জন্ম হয় সেইটো জ্ঞান অমৃত। ইতিহাসে কয় কালি সুখ আছিল, বিজ্ঞানে কয় কালিলৈ সুখ হ'ব, কিন্তু ধৰ্মই কয় যদি মন সত্য আৰু হৃদয় ভাল হয় প্ৰতিদিনেই সুখৰ হ'ব।